হেল্ল' এভৰিৱান, সকলোকে সুপ্ৰভাত জনাই মই মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আৰু ইয়াৰ ৰাতিপুৱা ভাগতে অকণমান মেডিকেললৈ বুলি ওলাই আহোঁতে অকণমান বোলো ভিডিঅ' কৰি আপোনালোকৰ ওচৰলৈ ভিডিঅ' আকাৰে অকণমান লৈ আহোঁ, যিহেতু বহুদিনৰ পৰা ফেচবুকত এনেদৰে লং ভিডিঅ' দিয়া নাছিলোঁ। আৰু ৰাতিপুৱা মেডিকেললৈ অহাৰ উদ্দেশ্যটো হৈছে যোৱাকালি আইতা যিহেতু বয়স হৈছে আৰু মাক অকণমান আইতাই চিৰিৰ পৰা পৰি একেবাৰে চোতাললৈকে বাগৰি পৰিলে আৰু তাৰ ফলতে হাতখন ফুলি আহিলে আৰু অকণমান ওঠতো ফুলি আহিছে। আপোনালোকে নিশ্চয় দেখিছে, ওঠত ফুলি আছে, হাতখনো ফুলি আছে। তাকে অকণমান দেখুৱাবলৈ দুলীয়াজান অইল মেডিকেললৈ বুলি ৰাতিপুৱাই ওলাই আহিছোঁ। আৰু এয়া যিহেতু গাড়ী ঘৰত আছে যদিও চলোৱা মানুহ নাইকিয়া, সেইবাবে আকৌ আমি এনেদৰে টুকটুকিখনকে ভাড়া কৰি সুন্দৰকৈ আহিছোঁ। আৰু আজি বোলো টুকটুকিত উঠা ভিডিঅ'ৰ পৰা অকণমান আপোনালোকক অকণমানকৈ দেখুৱাওঁ। আৰু এয়া এনেদৰে দেখিছেনে, হাতখন ইমান বেয়াকৈ দুখ পালে হঠাতে লুটি খাই পৰি হাতৰ এক চাইড গোটেই বয়সীয়া মানুহ যিহেতু ভৰিখনে আৰু হাতখনে গোটেইখন গোটেই ছাইডটোৱে বিষ হৈ গৈছে। আৰু তাৰ ফলতে আজি মেডিকেললৈ বুলি লৈ আহিছোঁ। আৰু পিছত আপোনালোকক মেডিকেলৰ পৰা যোৱাৰ পাছত ক'ম বাৰু দেই।